অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত নোটিছখন আপলোড কৰি দিয়া হয় তেতিয়াহে আমি ভাবিম যে অৰিজিনাল নোটিছ ফিক্স নোটিছ যিমান ডাঙৰ ইউটিউবাৰ নহয় কিয় কিছুমানে চাকৰি কৰি আছে অসম পুলিচৰ বা কিছুমানে ডাঙৰ ইউটিউবাৰ আছে ঠিক আছে ভিডিঅ' আপলোড কৰিছে আৰু এইটো আমি বিশ্বাস কৰিম এইটো নহয় আমি ডাইৰেক্ট চাম আমাৰ অফিচিয়েল ৱেবছাইটত কিবা আপডেট আহিছেনে আমাৰ অফিচিয়েল ৱেবছাইটত কিবা নোটিছ মুকলি কৰি দিয়া হৈছেনে এইটো আমি চাই ল'ম কাৰণ নোটিছখন ডিপাৰ্টমেণ্ট হিচাপে ভাইৰেল হ'ব পাৰে এইটো মই মানিছো এইটো মই একচেপ্ট কৰিছো বাট নোটিছখন ৰিয়েল নহ'ব পাৰে বা নোটিছৰ ডেটটো ফিক্স নহ'ব পাৰে যদি আমাৰ নোটিছৰ ডেটটো ফিক্স হ'লেহেঁতেন সো ফাইনেলি অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰি দিলে হয় কাৰণ এটা নোটিছ আপলোড কৰিলে ইমান এমবি নালাগে এই নোটিছখন মন কৰিব সো ফেক নোটিছ যেহেতু আমাৰ 2/3/2025 2 মাৰ্চ 2025 চনত অসম পুলিচৰ পৰীক্ষা হ'ব এইটো ফেক এক্সাম নহব পাৰে যেহেতু আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ ফেব্ৰুৱাৰী মাহত অসম পুলিচৰ এক্সাম হ'ব আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব সো আজি আমি ইয়াত কথা পাতিম সো আসলে আমাৰ কোনটো তাৰিখত অসম পুলিচৰ এক্সাম হ'ব ফেব্ৰুৱাৰীত এক্সাম হ'ব নে মাৰ্চ মাহত এক্সাম হ'ব আৰু লগতে যদি আমাৰ নোটিছখন সঁচা হয় ৰিয়েল হয় তেনেহলে অসম পুলিচৰ অফিচিয়েল ৱেবছাইট যেটো আমি শৰ্ট ফৰ্মত SLPRB বুলি কোৱা হয় সো তাতে আমাৰ নোটিছখন কিয় আপলোড কৰি দিয়া নাই আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব সো আপোনালোকে সঠিক আৰু সত্য খবৰটো লাভ কৰিব বিজুদীপ ষ্টাডি ইউটিউব চেনেল সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুনকৈ কাৰণে ভিজিট কৰিছে তেতিয়াহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব আৰু ফলো কৰিব নাপাহৰিব ইয়াতে মন কৰিব সো ফাইনালি নোটিছখন মুকলি কৰি দিয়া হৈছে অসম পুলিচৰ অফিচিয়েল ৱেবছাইট যেটো আমি শৰ্ট ফৰ্মত SLPRB বুলি কোৱা হয় সো তাতে নোটিছখন আপলোড কৰি দিয়া নাই যেহেতু বহুতে ভাই বন্ধুসকলে কৈ আছে যে দাদা আমাৰ আসলে পৰীক্ষাটো কেতিয়া হ'ব ফেব্ৰুৱাৰীত হ'ব নে মাৰ্চত হ'ব সো যদি আমাৰ 2 মাৰ্চত পৰীক্ষাটো হয় তেনেহলে অসম পুলিচৰ অফিচিয়েল ৱেবছাইট যেটো আমি শৰ্ট ফৰ্মত SLPRB বুলি কোৱা হয় সো তাতে আমাৰ নোটিছখন কিয় আপলোড কৰি দিয়া নাই কিয় নোটিছখন মুকলি কৰি দিয়া নাই এতিয়া মন কৰিব সো ফাৰ্স্ট টাইম এটা কথা ক্লিয়াৰ কৰি ল'ব এই নোটিছখন ফেক নোটিছ হয় নোটিছখন সঁচা হয় ডিপাৰ্টমেণ্ট হিচাপে নোটিছখন ভাইৰেল হৈছে মই এইটো একচেপ্ট কৰিছো মই এইটো মানিছো কিন্তু নোটিছখন ফেক হয় নোটিছখন মিছা হয় কিয় কেনেকৈ এতিয়া মন কৰিব কেইদিনমান আগতে সো আমাৰ এখন নোটিছ ভাইৰেল হৈছে যে আমাৰ ফেব্ৰুৱাৰী মাহত এক্সাম হ'ব এইটো আমাৰ টেন্টেটিভ নোটিছ হয় আৰু 2 দিন মান আগতে মানে 2 দিন 3 দিন মান আগতে আৰু এটা নোটিছ ভাইৰেল হৈছে যে আমাৰ 2/3/2025 তাৰিখত আমাৰ এক্সাম পাতিব অসম পুলিচৰ এতিয়া মন কৰিব যিমান নোটিছ ভাইৰেল হৈ আছে সো সকলো নোটিছ ফেক হয় কিয় কেনেকৈ এতিয়া চাব যেহেতু আমাৰ অসম পুলিচৰ অফিচিয়েল ৱেবছাইট আপলোড কৰি দিয়া নাই যেটো আমি SLPRB বুলি কোৱা হয় অফিচিয়েল ৱেবছাইটত নোটিছখন আপলোড কৰি দিয়া নাই সেইকাৰণে আমি ডাইৰেক্ট ফেক মানিছো মই এইটো একচেপ্ট কৰিছো মই এইটো মানিছো যে নোটিছখন ৰিয়েল হয় নোটিছখন ডিপাৰ্টমেণ্ট হিচাপে ভাইৰেল হৈছে যেনেকৈ এটা এক্সাম্পল আমাৰ SSCৰ ক্ষেত্ৰত এই অৱস্থাটো বেছি হয় মানে আমাৰ নোটিছখন ভাইৰেল হৈ যায় নোটিছখন ৰেডি কৰা হয় বাট তাতে আমাৰ যিবিলাক ডিপাৰ্টমেণ্ট মানুহ থাকে এই মানুহবিলাক কোনোবাই ৰিলেটিভ থাকে নোটিছখন ভাইৰেল কৰি দিয়ে যে আমাৰ এই তাৰিখত এক্সামটো হ'ব বা এই নোটিছখন মুকলি কৰি দিয়া হ'ব বা তোমাক মই নোটিছখন দি দিলো এনেকৈ আমাৰ ডিপাৰ্টমেণ্ট হিচাপে নোটিছখন ভাইৰেল হৈ যায় কিন্তু আমাৰ এই ডেটৰ ভিতৰত সো কামটো নহ'ব পাৰে সেইকাৰণে আমাৰ পিছত নোটিছখন আপলোড কৰি দিয়া নহয় অসম পুলিচৰ অফিচিয়েল ৱেবছাইট বা SSC অফিচিয়েল ৱেবছাইটত আৰু তাৰ পিছত নোটিছখন ফেক হৈ যায় কিছুমান নোটিছ আমাৰ ৰিয়েল হয় কথাটো ক্লিয়াৰ কৰি ল'ব কিছুমান নোটিছ আমাৰ ৰিয়েল হয় বা যিখন নোটিছ মুকলি কৰি দিয়া হৈছে ডিপাৰ্টমেণ্ট হিচাপে এই নোটিছ কেইখন আমাৰ ৰিয়েল হয় কিন্তু আমাৰ যেটো ডেট মেনশন কৰি দিয়া হৈছে নোটিছত এই ডেটত আমাৰ পৰীক্ষাটো নহ'ব পাৰে মানে ফিক্স নহয় যদি আমাৰ ফিক্স হ'লেহেঁতেন সো ফাইনেলি অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত নোটিছখন আপলোড কৰি দিলে হয় কিন্তু দিয়া নাই মানে কি কাৰণত নোটিছখন আপলোড কৰি দিয়া নাই কাৰণ নোটিছখন ফিক্স নহয় আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ ফেব্ৰুৱাৰী মাহত এক্সামটো হ'ব এতিয়া ফেব্ৰুৱাৰী মাহত আকৌ নহ'ব পাৰে আৰু যদি হয় তেনেহলে লাষ্ট উইকত হ'ব কিয় কেনেকৈ মন কৰিব যেহেতু আমাৰ অসম পুলিচৰ পৰীক্ষা এটা হ'ব আসাম পুলিচ ABUB কনষ্টেবল ড্ৰাইভাৰ আৰু লগতে APR এটা পৰীক্ষা হ'ব কম্বাইন্ড লেভেল এক্সাম বুলি কোৱা হয় সো গতিকে আমাৰ যেটো ড্ৰাইভাৰ ভ্যাকেন্সি আছে এই ভ্যাকেন্সিটোৰ আমাৰ আগতীয়াকৈ ড্ৰাইভিং টেষ্ট হ'ব স্কিল টেষ্ট হ'ব আৰু এই আমাৰ ড্ৰাইভিং টেষ্ট এণ্ড স্কিল টেষ্ট কমপ্লিট নোহোৱাকৈ আমাৰ ডাইৰেক্ট আসাম পুলিচৰ এক্সাম পাতিব নোৱাৰিব কথাটো মন কৰিব যেহেতু আমাৰ ড্ৰাইভিং টেষ্ট ইমিডিয়েটলি অতি সোনকালে নোটিছ এণ্ড এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব যদি আমাৰ জানুৱাৰী মাহৰ 12-13 তাৰিখত আৰম্ভ নহয় সো আমাৰ 18-20
ইয়াৰ ওচৰে পাজৰে আমাৰ ফাইনেলি ড্ৰাইভিং টেষ্ট এণ্ড স্কিল টেষ্ট আৰম্ভ কৰিব আৰু জানুৱাৰী মাহৰ 7-8 তাৰিখৰ ভিতৰত মানে 10 তাৰিখৰ আগতে আমাৰ নোটিছ এণ্ড এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব আমাৰ ড্ৰাইভিং এণ্ড স্কিল টেষ্টৰ কাৰণে যেহেতু আকৌ আমাৰ এইটো ৰিজাল্ট দিব লাগিব যে ড্ৰাইভিং টেষ্ট প্ৰায় 6000 প্লাস ক্যান্ডিডেট মানে মাতিব এটাকে পোষ্টত প্ৰায় 10 জন গৈ ক্যান্ডিডেট মাতিব ঠিক আছে সেই কাৰণে যেহেতু আমাৰ 6000 প্লাস ক্যান্ডিডেট হ'ব সো সকলোৰে ড্ৰাইভিং টেষ্ট এণ্ড স্কিল টেষ্টটো কমপ্লিট হ'ব লাগিব তাৰ পিছতে সকলোৰে এক্সাম পাতিব সো আমাৰ যদি জানুৱাৰী মাহৰ 2nd উইকৰ পৰা বা 3rd উইকৰ পৰা যদি আমাৰ ড্ৰাইভিং এণ্ড স্কিল টেষ্ট আৰম্ভ হয় সো ফেব্ৰুৱাৰী মাহটো আমাৰ 1st 2nd উইক চলি যাব সেই কাৰণে ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকত প্ৰায় আমাৰ 99% চান্স আছে এক্সাম হোৱা আৰু কিবা কাৰণত যদি আমাৰ এক্সামটো নহয় তেনেহলে মাৰ্চ মাহত 1st নাইবা 2nd উইকত 100% ধৰি ৰাখিব পাৰে যে আমাৰ এক্সামটো হ'ব যেহেতু আমাৰ ড্ৰাইভিং টেষ্টটো কমপ্লিট হ'ব লাগিব তাৰ পিছত আমাৰ এটা কাট অফ মাৰিব বা এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব পুনৰ যে আপোনালোকৰ এক্সাম হ'ব বা আপোনালোকে ফাইনেলি ড্ৰাইভিং এণ্ড স্কিল টেষ্টত সিলেক্টেড ঠিক আছে তেনেকুৱা ধৰণৰ এখন নোটিছ আকৌ মাৰিব পুনৰ নোটিছ মাৰিব এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব তাৰ পিছতে এক্সাম হ'ব এতিয়া এক্সাম নহয় যে আমাৰ পিএইচডি এণ্ড পিইডি কমপ্লিট হৈছে এতিয়া আমাৰ এক্সাম হ'ব নহয় এতিয়া আগতীয়াকৈ আমাৰ ড্ৰাইভিং এণ্ড স্কিল টেষ্ট হ'ব তাৰ পিছতে আমাৰ পৰীক্ষা হ'ব সকলোৰে এটা পৰীক্ষা এটো ক্লিয়াৰ হৈ গল আৰু নোটিছৰ কথাটো মন কৰিব যদি আমাৰ অসম পুলিচৰ অফিচিয়েল ওয়েবসাইটত নোটিছখন আপলোড কৰি দিয়া হয় তেতিয়াহে আমি ভাবিম যে অৰিজিনাল নোটিছ ফিক্স নোটিছ যিমান ডাঙৰ ইউটিউবাৰ নহয় কিয় যি নহয় কিয় বা কিছু মানে চাকৰি কৰি আছে অসম পুলিচৰ বা কিছু মানে ডাঙৰ ইউটিউবাৰ আছে ঠিক আছে ভিডিও আপলোড কৰিছে আৰু এইটো আমি বিশ্বাস কৰিম এইটো নহয় আমি ডাইৰেক্ট চাম আমাৰ অফিচিয়েল ওয়েবসাইটত কিবা আপডেট আহিছে নে আমাৰ অফিচিয়েল ওয়েবসাইটত কিবা নোটিছ মুকলি কৰি দিয়া হৈছে নে এইটো আমি চাই লম কাৰণ নোটিছখন ডিপাৰ্টমেন্ট হিচাপে ভাইৰেল হ'ব পাৰে এইটো মই মানিছো এইটো মই একচেপ্ট কৰিছো বাট নোটিছখন ৰিয়েল নহ'ব পাৰে বা নোটিছৰ ডেটটো ফিক্স নহ'ব পাৰে যদি আমাৰ নোটিছৰ ডেটটো ফিক্স হ'লেহেঁতেন সব ফাইনেলি অসম পুলিচৰ অফিচিয়েল ওয়েবসাইটত আপলোড কৰি দিলে হয় কাৰণ এটা নোটিছ আপলোড কৰিলে ইমান এমবি নালাগে ঠিক আছে সেই কাৰণে ফাইনেলি নোটিছখন আপলোড কৰি দিব এইটো চিন্তা নকৰিব আৰু নোটিছখনৰ ডেটটো আমাৰ ফিক্স হোৱা নাই সেই কাৰণে আমাৰ নোটিছখন আপলোড কৰি দিয়া নাই আৰু ডিপাৰ্টমেন্ট হিচাপে নোটিছখন ভাইৰেল হৈ যায় কথাটো ক্লিয়াৰ হৈ গল এতিয়া মন কৰিব যে আমাৰ ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকত যদি আমাৰ এক্সামটো নহয় সো মাৰ্চ মাহত আমাৰ এক্সামটো হ'ব কথাটো মন কৰিব যে আমাৰ ড্ৰাইভিং এণ্ড স্কিল টেষ্ট যিমান সোনকালে হেজ কৰিব সো হিমান সোনকালে আমাৰ এক্সামটো পাতিব ফাৰ্ষ্ট টাইম আমাৰ ড্ৰাইভিং এণ্ড স্কিল টেষ্টটো কমপ্লিট কৰিব লাগিব এইটো আমাৰ মূল টপিক আৰু লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীক শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম